মা মই জ্ঞানদীপে কৈছোঁ ৰচনা আৰু পাঠ নৱজিৎ বৰ্মন। মোৰ গালত মৰা প্ৰতিটো স্বৰ খাটি খোৱা মানুহৰ গালত পৰিছে। মা আজি মই বহুত কষ্ট পাইছোঁ। অসমৰ প্ৰতিজন মানুহে বহুত কষ্ট পাইছে। মা প্ৰতিবাৰে আমাৰ দৰে সাধাৰণ মানুহে কিয় কষ্ট পাবলগীয়া হয়? এটা সাধাৰণ ভুলৰ বাবে মা মোক ৰাজপথত অপৰাধীৰ দৰে গুৰুলকৈ পিটিলে। মা ৰক্ষসে যেতিয়া সক্ষ হৈ পৰে উপায় নাই। ঘৰৰ পৰিয়ালে গহম নোপোৱাকৈ পৰিয়ালৰ সপোন পূৰাবলৈ সৰু বৰ সকলোবোৰ কামেই কৰিবলৈ লৈছিলোঁ। মা মোৰ ভুল তাতে চাগে, কাৰণ আমি হলো খাটি খোৱা সাধাৰণ মানুহ। সৰুতে দেউতাক হেৰুৱাই মই মাৰ কষ্টবোৰ দেখিছোঁ। কিমান কষ্টৰে তেওঁ ঘৰখন চলাইছিল। ভণ্টি মোক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছিল। আৰু আজি মোৰ এই অৱস্থা দেখি মায়ে উচুপি উঠিছে। ঐ মা, পাৰিবনে সেই আৰক্ষীজনে মোৰ হেৰাই যোৱা আত্মসন্মান ঘূৰাই দিবলৈ? নোৱাৰে। সেই মানৱৰূপী দানৱটোৱে মোৰ আত্মসন্মান ঘূৰাই। আশা কৰিছোঁ মোৰ দৰে কোনেও কষ্ট পাবলগীয়া নহয়। খাকী পোচাকৰ আঁৰত থকা সেই মানুহজনে শাস্তি পাওক। তেতিয়াহে প্ৰতিজন সাধাৰণ মানুহে মুক্তি মনে কাম কৰিব পাৰিব। আৰক্ষীৰ ওপৰতো আমাৰ বিশ্বাস থাকিব। ধন্যবাদ।